ধৰা পৰিছে অসংযত অৱস্থাত এগৰাকী মহিলাৰ সৈতে অসংযত অৱস্থাত থকাৰ সময়ত নিশা 2:30 বজাত এখন বন্ধ ফাৰ্মাসীৰ ভিতৰত এগৰাকী বিজেপি নেতা ধৰা পৰিছে এগৰাকী মহিলাৰ সৈতে অসংযত অৱস্থাত ধৰা পৰিছে বুলি জানিব পৰা গৈছে আমি সেই ভিডিঅটো আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো আৰু সম্পাদিত ৰূপত আমি সেই দৃশ্য দেখুৱাম এগৰাকী বিজেপি নেতা ঘটনাটো এইখন অসমৰে আটাইতকৈ ডাঙৰ বিষয় এইটোৱেই যে নিশা 2:30 বজাত স্থানীয় ৰাইজে আৰক্ষীক গতাই দিছে নিশা 2:30 বজাত চিকিৎসা কৰি আছিল বুলি মন্তব্য কৰিছে এগৰাকী বিজেপি নেতাই আমি মন্তব্য তেওঁলোকক শুনাই দিব বিচাৰিছো কেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই মুহূৰ্তত ইগিলা কৰি আছে বয়সত লাজ নাপা দেই কি নিয়া নাই ৰুমতে সোমাই ৰাখছা তাই বিধৱা তিৰি হয় নহয় দুটা বাদ চিয়া তিৰি এটা সোমাই ৰাখছা তই কি কৰিব লাগে সোমাব লাগিছে বিয়া পাতি যাও যা বিয়া পাতি যাও বিয়া পাতি যাও যা বিয়া পাতি বংশৰ খেতালি এই দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো যে নিশা 2:30 বজাত এগৰাকী মহিলাৰ সৈতে ধৰা পৰিছে বিজেপি নেতা এগৰাকী মহিলাৰ সৈতে অসংযত অৱস্থাত থকাৰ সময়তে বিজেপি নেতাগৰাকীক ধৰা পেলাইছে স্থানীয় লোক আৰু তথা আৰক্ষীয়ে বিজেপি নেতা ৰঘু কলিতাৰ কৰ্মকাণ্ডত লজ্জিত হৈ পৰিছে সাধাৰণ ৰাইজ অনুজ্ঞাপত্ৰবিহীন ফাৰ্মেচীত এনেদৰে নিশা 2:30 বজাত মহিলাৰ সৈতে কুকৰ্ম কৰি থকা অৱস্থাত ধৰা পৰিছে বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে কামৰূপৰ বামুন্দিত বিজেপি নেতাৰ এনেধৰণৰ কাণ্ড এবাৰ বিজেপি নেতাই নাক কাণ কাটিছে বিজেপিৰ দলৰ পোহৰ লৈ আহিছে বিজেপি নেতাৰ কুকৃতি কেৱল সিমানেই নহয় নিশা 2:30 বজাত এগৰাকী মহিলাৰ সৈতে অসংযত অৱস্থাত ধৰা পৰিছে আৰু তাৰ পিছত আৰক্ষীয়ে ইতিমধ্যে আৰক্ষীক গতাই দিছে সেই লোকজনক কেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে সেই আমি আপোনালোকক দেখুৱাইছো নিশা 2:30 বজাত স্থানীয় ৰাইজৰ তৎপৰতাত একাংশ লোকে আৰক্ষীৰ সহযোগত একাংশ লোকে সেই স্থানত গৈ উপস্থিত হৈছিল স্থানীয় ৰাইজ আৰু আৰক্ষী সেই স্থানত উপস্থিত হৈছিল কামৰূপৰ বামুন্দিত বিজেপি নেতাৰ এনেধৰণৰ নিকৃষ্ট কাণ্ড এগৰাকী মহিলাৰ সৈতে নিশা 2:30 বজাত বন্ধ ফাৰ্মাসীৰ ভিতৰত আছিল আৰু ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে হ'ব তোৰ কথা নুশুনব ইতা অতি হাবিতি দেখে লাভ নাই সঁচা কথা কওঁ যদি বাচ পাইছে আছে সিটো নিম বুলিয়ে কৈছি তোক তিৰি বুলিয়ে কৈছি নিবাই লাগব আৰু তেওঁ কি কৈছে মই তিৰি পিছৰি পলা দেখাত লৈ আহোঁতে পলাবানত লৈ আহোঁতে হ'ব 2:37 বৰ্তমান সেইটো আমাৰ ৰাইজৰ ফালৰ পৰাই হ'ব অৱস্থাত মুখৰ পৰাই দেখোন আমাৰো কোনোবা যাব লাগব নেকি